নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনাৰ ভিতৰৰ যি দুখ কষ্ট শংকা বা বিভিন্ন মানসিক সমস্যাবিলাক আঁতৰ কৰি এক সুন্দৰতম দিশত গতি কৰিবৰ কাৰণে আপুনি নিশ্চয় বিভিন্ন প্ৰক্ৰিয়া যিবিলাক তাক আপুনি অৱলম্বন কৰে আপুনি বিভিন্ন সময়ত পূজা অৰ্চনা কৰে বা আপুনি মন্দিৰত যায় বা আপুনি মন্দিৰ দৰ্শন কৰে বা আপুনি বিভিন্ন কৰ্মকাণ্ডবিলাক কৰে ইয়াৰ উদ্দেশ্য এটাই যে আপুনি আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে আপুনি সক্ৰিয় আৰু সবল হ'ব পাৰে আৰু ভৱিষ্যতে হ'বলগীয়া প্ৰত্যেকটো নেগেটিভ ঘটনাত আপুনি মুখামুখি হ'ব পাৰে আৰু ভৱিষ্যতে হ'বলগীয়া প্ৰত্যেকটো পজিটিভ ঘটনাত আপুনি মুখামুখি হ'ব পাৰে আৰু যাতে আপুনি ষ্টেবল হৈ থাকে আৰু স্থিৰ হৈ থাকিব পাৰে সেইবোৰ কামনা লৈ আপুনি ঈশ্বৰৰ ওচৰত আপুনি ঈশ্বৰক প্ৰাৰ্থনা কৰে হে প্ৰভু মোৰ আগন্তুক সময়খিনি সুখময় হওক মোৰ আগন্তুক সময়খিনি মই ইচ্ছা কৰা ধৰণে পাৰ হওক কিন্তু প্ৰকৃতাৰ্থত আমি নিজকে ভালকৈ যেতিয়া এনালাইজ কৰোঁ আমি তেতিয়া দেখা পাওঁ যে বহু সময়ত আমি আকাংক্ষা কৰা ধৰণে বা আমি বিচৰা ধৰণে আমাৰ জীৱনটো গতি লাভ কৰে আমি আশা লাভ কৰোঁ সুখৰ কিন্তু আমি দেখিবলৈ পোৱা যায় আমি গতি লাভ কৰোঁ দুখৰ আৰু দুখৰ সৈতে আমি ইমানে সংপৃক্ত হৈ যাওঁ বা আমি দুখৰ ভিতৰত এনেকুৱা সোমাই যাওঁ যে আমি তাৰ পৰা ওলাই আহিবই নোৱাৰোঁ যেন দুখেই আমাৰ জীৱনটোৰ মূল হৈ পৰে কিন্তু এই দুখ আৰু এই বিভিন্ন মানসিক যন্ত্ৰণা এইবোৰৰ পৰা ওলাবৰ কাৰণে আপুনি নিশ্চিত ৰূপত কিবা এটা প্ৰক্ৰিয়া অৱলম্বন কৰাটো দৰকাৰ এনেকুৱা বহু প্ৰক্ৰিয়া আছে বহু ষ্টেপ আছে আপুনি সেইবোৰ যিকোনো ষ্টেপ আপুনি ফ'ল' কৰিব পাৰে বা আপুনি তাক অৱলম্বন কৰিব পাৰে কিন্তু এই সকলো প্ৰক্ৰিয়াৰ ভিতৰত মানসিক আৰু শাৰীৰিকভাৱে উন্নতিৰ শিখৰলৈ যাবলৈ আপুনি ৰেইকি ব্যৱহাৰ কৰাটো অতিকৈ দৰকাৰ বা গুৰুত্বপূৰ্ণ ৰেইকিয়ে আপোনাৰ জীৱনটোক এক সুন্দৰ দিশ প্ৰদান কৰে আৰু ৰেইকিয়ে আপোনাৰ জীৱনটোক এক সুখময় কৰি তোলে লগতে আপোনাৰ যি মানসিক সমস্যা সেইবোৰ ৰেইকিয়ে নাইকিয়া কৰি তোলে আৰু আৰ্থিক দিশত যি আপুনি আগবাঢ়িব বিচাৰে তাক আপুনি গতি কৰিব পাৰে বা আপুনি সেই দিশত লাভৱান হ'ব পাৰে আৰু আপোনাৰ যি প্ৰেম আবেগ ইত্যাদি বিষয়বিলাক আপোনাৰ সুন্দৰতম জীৱনলৈ গতি কৰে ঠিক সেই ধৰণে আপোনাৰ মান সন্মানৰ বিষয়তো সদায় আপোনাক ভাললৈ গতি কৰে আৰু আপোনাৰ যি পৰিয়ালৰ বিষয় তাতো আপুনি উন্নতিৰ লগতে আপুনি ভাল ফলাফল লাভ কৰে ইয়াৰ লগতে আপোনাৰ পৰিয়ালৰ এটা সুন্দৰ বান্ধোনৰ সৃষ্টি হয় আৰু সেই ধৰণে আপোনাৰ সতি সন্ততিৰ বিষয়তো আপুনি ভাল ফল লাভ কৰিব আপোনাৰ যি গুৰুৰ কৃপা তাক আপুনি লাভ কৰিব আপোনাৰ জ্ঞান আৰু বুদ্ধি বিকাশ হয় ইয়াৰ লগতে আপুনি সামাজিক দিশতো উন্নতি আৰু ভাল ফলাফল লাভ কৰিব চ' ৰেইকি হৈছে এটা চাইণ্টিফিক প্ৰক্ৰিয়া আৰু এই ৰেইকিৰ জৰিয়তে আপোনাৰ কিছুমান পইণ্ট থাকে আৰু সেই পইণ্টবিলাকত হিলিং কৰা যায় আৰু আপুনি নিশ্চয় জানে যে আপোনাৰ শৰীৰটোত ইমান অদ্ভুত আৰু ঐশ্বৰিক শক্তি থাকে সেয়েহে তাক যদি সঠিক ৰূপত ব্যৱহাৰ কৰা যায় ই আপোনাৰ জীৱনত মেৰিগল সাধন কৰে এক ঈশ্বৰৰ শক্তি আপুনি লাভ কৰে আৰু সেয়েহে ৰেইকি কৰাটো খুবেই দৰকাৰ ধন্যবাদ পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত আপুনি ভালেই থাকিব সুস্থ হৈ থাকিব